প্ৰথমতে মই সমূহ অসমবাসী ৰাজ্যকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাকো এই ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি দলৰ হাইকমাণ্ডে মোক যি দায়িত্ব দিলে তাৰ কাৰণে মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক মই মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো কাৰ্যকৰ্তাকে লগত লৈ আমাৰ সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি নীতি সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস এই নীতি অৱগত কৰি সকলোৰে লগত একেলগে কাম কৰি জিলাখনক আগুৱাই লৈ যাম বুলি কামনা কৰি আছোঁ। ভাল লাগিছে ককলাবাৰী মণ্ডলৰ সভাপতিৰ দায়িত্ব লোৱা সময়ছোৱাত মই যিমানখিনি পাৰে দলীয় দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিছিলোঁ। এতিয়া অনাগত দিনত মোক ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলাৰ ইয়াত 5টা পৰিষদীয় সমষ্টি বা 5টা মণ্ডল আছে, এই গোটেইখিনি দায়িত্ব মোক অৰ্পণ কৰিলে। গতিকে আটাইখিনি দায়িত্বই মই নিষ্ঠা আৰু সততাৰে পালন কৰিব লাগিব। লগতে অনাগত 2025 চনত BTC পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে বিগত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গুৱাহাটীস্থ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে BTC ইলেকশ্যনত নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিয়া বা নিজাববীয়াকৈ ইলেকশ্যন খেলাৰ কথা ঘোষণা কৰিছিল আৰু কাৰ্যকৰ্তাসকলক সজাগ সচেতন হ'বলৈ আহ্বান জনাইছিল। গতিকে অনাগত দিনত যাতে এই বাক্সা জিলাৰ 5টা পৰিষদীয় সমষ্টিতে আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে আৰু প্ৰতিটো সমষ্টিতে যাতে আমি বিপুল ভোটত প্ৰাৰ্থীসমূহক জয়যুক্ত কৰি নিব পাৰোঁ তাৰে পৰিকল্পনা লৈ মই কাম কৰি যাম বুলি বদ্ধপৰিকৰ।